हेलो मोर मरমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰো সকলোৱে ভালে আছে আজি এই ভিডিঅ'ত বিএ ফাৰ্ষ্ট সেমিষ্টাৰ এডুকেশ্যন মেজৰ শিক্ষাৰ মনোবৈজ্ঞানিক ভিত্তি এই কিতাপখনৰ দ্বিতীয় অধ্যায় শিক্ষণ আৰু অভিৰুচন পাৰ্ট 3 তোমালোকৰ বাবে লৈ আনিছো আৰু যিসকল ছাত্ৰ-ছাত্ৰী এতিয়ালৈকে পাৰ্ট 1 পাৰ্ট 2 চোৱা নাই ডেসক্ৰিপচনত মই ভিডিঅ' লিংক দি থৈ দিছো তোমালোকে তাত ক্লিক কৰি ভিডিঅ'সমূহ চাই লবা আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছে প্লিজ লাইক এণ্ড সাবস্ক্ৰাইব কৰি দিবা যাতে এনে ধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ প্ৰথমতে পোৱা বলা ভিডিঅ'টো আৰম্ভ কৰো শিক্ষাৰ মনোবৈজ্ঞানিক ভিত্তি দ্বিতীয় অধ্যায় শিক্ষণ আৰু অভিৰুচন পাৰ্ট 3 এক নম্বৰ খালি ঠাই পূৰণ কৰা ক নম্বৰ শিক্ষণত পুৰস্কাৰ আৰু শাস্তি প্ৰদানৰ ভিত্তি হৈছে ডেছ উত্তৰ শিক্ষণত পুৰস্কাৰ আৰু শাস্তি প্ৰদানৰ ভিত্তি হৈছে অভিৰুচন খ নম্বৰ সন্তুষ্টি আৰু অনুশীলন শিক্ষণৰ ডেছ পদ্ধতিৰ মূল উপাদান উত্তৰ সন্তুষ্টি আৰু অনুশীলন শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ মূল উপাদান গ নম্বৰ শিক্ষণ হৈছে জ্ঞান অভ্যাস আৰু ডেছ আয়ত্তকৰণ উত্তৰ শিক্ষণ হৈছে জ্ঞান অভ্যাস আৰু মনোভংগীৰ আয়ত্তকৰণ 2 নম্বৰ সত্য নে অসত্য লিখা ক নম্বৰ সকলো শিক্ষণে আচৰণ সংশোধন কিন্তু সকলো আচৰণ সংশোধনে শিক্ষণ নহয় উত্তৰ সত্য খ নম্বৰ শিক্ষণ পৰিপক্কতাৰ ওপৰত নিৰ্ভৰ নকৰে উত্তৰ অসত্য গ নম্বৰ শিক্ষণ সচেতন আৰু অসচেতন দুয়ো পাৰৰ হ'ব পাৰে উত্তৰ সত্য 3 নম্বৰ শিক্ষণৰ নীতিৰ উদ্ভাৱক কোন আছিল উত্তৰ শিক্ষণৰ নীতিৰ উদ্ভাৱক হ'ল এডৱাৰ্ড লি থৰ্নভাইক 4 নম্বৰ শিক্ষণৰ তিনিটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য লিখা উত্তৰ শিক্ষণৰ তিনিটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল 1 নম্বৰ শিক্ষণ উদ্দেশ্য প্ৰণোদিত 2 নম্বৰ শিক্ষণ এক সাৰ্বজনীন প্ৰক্ৰিয়া 3 নম্বৰ শিক্ষণ ব্যক্তিকেন্দ্ৰিক ক্ৰিয়া 5 নম্বৰ শিক্ষণৰ অনুশীলন নীতিৰ ভাগ দুটা লিখা উত্তৰ শিক্ষণৰ অনুশীলন নীতিৰ ভাগ দুটা হ'ল 1 নম্বৰ ব্যৱহাৰৰ নীতি আৰু 2 নম্বৰ অব্যৱহাৰৰ নীতি 6 নম্বৰ শিক্ষণৰ মুখ্য নীতি কেইটা কি উত্তৰ শিক্ষণৰ মুখ্য নীতি তিনিটা 1 নম্বৰ ফলাফল নীতি 2 নম্বৰ প্ৰস্তুতিৰ নীতি 3 নম্বৰ অনুশীলন নীতি 7 নম্বৰ শিক্ষণৰ দুটা চৰ্ত লিখা উত্তৰ শিক্ষণৰ দুটা চৰ্ত হ'ল 1 নম্বৰ দৈহিক উপযুক্ততা 2 নম্বৰ অনুশীলন 8 নম্বৰ শিক্ষণ মানে কি উত্তৰ শিক্ষণ হ'ল অভিজ্ঞতাৰ মাধ্যমেৰে আচৰণৰ পৰিৱৰ্তন প্ৰক্ৰিয়া 9 নম্বৰ গেইটে আগবঢ়োৱা শিক্ষণৰ সংজ্ঞাটো লিখা উত্তৰ গেইটে আগবঢ়োৱা শিক্ষণৰ সংজ্ঞাটো হ'ল শিক্ষণ হ'ল অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি কৰা আচৰণ সংশোধন কাৰ্য 10 নম্বৰ শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰে শিকা এটা আচৰণৰ উদাহৰণ দিয়া উত্তৰ সৰুকালত কবিতা মুখস্থ কৰা 11 নম্বৰ তথা অন্তিমটো প্ৰশ্ন হৈছে শিক্ষণৰ অনুবন্ধন তত্ত্ব উদ্ঘাটন কৰা ৰাছিয়ান চিকিৎসকগৰাকীৰ নাম কি আছিল উত্তৰ শিক্ষণৰ অনুবন্ধন তত্ত্ব উদ্ঘাটন কৰা ৰাছিয়ান চিকিৎসকগৰাকীৰ নাম হ'ল আইভান পেভলভ আশা কৰো সকলোৱে ভিডিঅ'টো চাই ভাল পালা আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছিলা প্লিজ লাইক এণ্ড সাবস্ক্ৰাইব কৰি দিবা যাতে এনে ধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ প্ৰথমতে পোৱা আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত পুনৰ লগ পাম জয় আই অসম